নমস্কাৰ, মই আয়ুষ। আজি হৈছে 28 এপ্ৰিল সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে চাকৰি নামত উঠোৱা টকাৰে ডাঙৰ ডাঙৰ ঘৰ সাজিলে কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ চাকৰিৰ বাবে দিব লাগিছিল 1 লাখ টকা, শিক্ষকৰ চাকৰিৰ বাবে দিব লাগিছিল 500 পৰা 10 লাখ টকা, ডিএছপিৰ চাকৰিৰ বাবে দিব লাগিছিল 1 পৰা 1.5 কোটি টকা। আমাৰ দিনত চাকৰিৰ নামত এখন তামোলো লোৱা নাই, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ দিনত ছোৱালীবোৰে নকৰিবলগীয়া কাম কৰিব লগা হৈছিল। বিপ্লৱ সমাৰোহ প্ৰতিবেদনত এই কথা উল্লেখ আছে। তেজপুৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে যদি দেশৰ আভ্যন্তৰীণ তথ্য পাকিস্তানক দিছে তেন্তে তেওঁক চৰম শাস্তি দিয়া উচিত, এই কথা মন্তব্য কৰিলে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে 26খন ৰাফেল নৌযুঁজাৰু বিমান ক্ৰয় কৰিব ভাৰতে। ভাৰত ফ্ৰান্সৰ ৰাফেল নৌযুঁজাৰু বিমানৰ চুক্তি 63,000 কোটি টকাৰ বিনিময়ত সম্পন্ন হ'বলগীয়া এই চুক্তিয়ে বৃদ্ধি কৰিব ভাৰতৰ সামৰিক শক্তি। স্বাক্ষৰ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে। পৰৱৰ্তী খবৰটো হৈছে অহা 2 মে'ত খোল খাব কেদাৰনাথ ধাম। দেৱভূমিলৈ ভক্তক আদৰিবলৈ সাজু হৈছে উত্তৰাখণ্ড চৰকাৰ। 2 মে'ৰ পৰা ভক্তই আগন্তুক 6 মাহলৈ দৰ্শন কৰিব পাৰিব কেদাৰনাথ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতেৰে যুদ্ধ নকৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ উপদেশ জ্যেষ্ঠ ভাতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী PMLৰ মুৰব্বী নৱাজ শ্বৰীফৰ। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক, ভাৰতত নিষিদ্ধ পাকিস্তানৰ 16টাকৈ ইউটিউব চেনেল। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ আক্ৰমণৰ পিছত পাকিস্তানৰ ৰক্ষণাবেক্ষণৰ চেষ্টা, চীনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰপেক্ষ তদন্তৰ পোষকতা চীনৰ। নিৰপেক্ষ তদন্তৰ নামত পাকিস্তানক সমৰ্থন চীনৰ। পৰৱৰ্তী খবৰটো হৈছে ATMৰ চাৰ্জক লৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৃহৎ সিদ্ধান্ত, বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিটো লেনদেনত বৃদ্ধি পাব 2 টকাকৈ। 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। পৰৱৰ্তী খবৰটো হৈছে চালেবেৰে কোবাই ক্ষমা খুজিলে গায়িকা গীতাঞ্জলি। 7 বাৰকৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ পাছতো মঞ্চলৈ নাহে গায়িকা গীতাঞ্জলি। হঠাৎ মঞ্চত কিছু ক্ষোভ লৈ মঞ্চলৈ উঠি আহি গায়িকাগৰাকীয়ে বিচাৰিলে এজন বিশেষ ব্যক্তিক। পৰৱৰ্তী খবৰটো হৈছে 40 মিনিটৰ ৰুদ্ধতাৰ বৈঠকত মিলিত প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী। যিকোনো মুহূৰ্ততে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ল'ব পাৰে কঠোৰতকৈ কঠোৰ সিদ্ধান্ত। যুৱকেন্দ্ৰিক এক পৰিস্থিতিৰ মাজতে সোমবাৰে এখন ৰুদ্ধতাৰ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। পৰৱৰ্তী খবৰটো যে ভাৰত এৰিলে 538 জন পাকিস্তানী নাগৰিকে, পাকিস্তানৰ পৰা উভতিল 850 জন ভাৰতীয়। যোৱা 24 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে 4টা দিনত পাঞ্জাৱৰ অমৃতসৰৰ আটাৰী বাগা সীমান্তৰে 9 জন কূটনীতিবিদ আৰু চৰকাৰী বিষয়াসহ 538 জন পাকিস্তানী নাগৰিকৰে ভাৰতৰ পৰা ওলাই গৈছে। একে সময়তে 14 জন কূটনীতিবিদ আৰু বিষয়াকে ধৰি 850 জন ভাৰতীয় পাকিস্তানৰ পৰা উভতি আহিছে বুলি চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।